মাঘ বিহুলৰ মাজত মাত্ৰ দুটামান দিন ৰাজ্যজুৰি গাঁৱে ভূঞে চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা এয়া গহপুৰ ভেলাঘৰত জ্যোতিৰ ভোলাগুৰি বাগিচা উঠি পৰি লাগিছে গহপুৰৰ বৰণী পথাৰৰ জীয়ৰী বোৱাৰী ডেকা গাভৰু ৰূপকোঁৱৰৰ জ্যোতি চিত্ৰবনক ভেলাঘৰ আকৃতিৰে উপস্থাপনৰ প্ৰয়াস গহপুৰ বৰণী পথাৰবাসী ৰহাৰ আমনি খালত গড় ময়ূৰ উজলিছে ভেলাঘৰত আজিৰে পৰা আৰম্ভ ভোগালী উৎসৱ ভোগালী উৎসৱলৈ আহিল কানাডাৰ দম্পতীও Wishing you happy Magh Bihu and very happy that you're preserving nature and building beautiful art like this. Yeah, we were just passing by on the highway and it shocked us to see something so huge and so beautiful and intricate. I don't think I've seen anything like this. The craftsmanship is beautiful and the thought is beautiful. Very happy to be here. কুঁহিয়াৰ পেৰি গুড় প্ৰস্তুতত ব্যস্ত কৃষক তিতাবৰত সাজিছে বিশাল ভেলাঘৰ তিতাবৰৰ পুৰণি মাটিত এইদৰে ভোগালীক আদৰিবলৈ সাজু হৈছে গয়া ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে মুছলপুৰতো পথাৰত নৰা কটাত ব্যস্ত এই সকল যুৱক ভেলাঘৰ মেজি সাজিবলৈ এইদৰে সাজু হৈছে মুছলপুৰবাসী ডুমডুমা ফিলবাৰীবাসীয়ে ভূপেন হাজৰিকা সেতু আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ ডুমডুমাটো এনেধৰণে ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে ফিলবাৰীবাসী উৰুকাৰ নিশা সকলোৱে হাঁহে মাহে এসাঁজ খোৱাৰ বাবে এনেধৰণে প্ৰস্তুতি চলাইছে এনেদৰে এতিয়া ভোগৰ উৎসৱলৈ সাজু হৈছে অসমৰ প্ৰতিজন অসমীয়া ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ